নমস্কাৰ মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছো এটা ইন্টাৰেষ্টিং ভিডিও লৈ আসলতে VFX কি VFX ৰ ফুল ফৰ্ম হৈছে ভিজুৱেল এফেক্টছ ভিজুৱেল এফেক্টছ এনেকুৱা এটা টেকনলজি যাৰ ব্যৱহাৰ গেম ডেভেলপমেন্ট web development, advertising, আৰু আজিকালি চলচ্চিত্ৰত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। VFX যিকোনো কাল্পনিক ক্যাৰেক্টাৰ কোনো এখন কাল্পনিক ঠাই সুন্দৰকৈ সিনেমাৰ স্ক্ৰিনত ৰিয়েলভাৱে দেখাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু VFX টেকনলজি যিমানে উন্নত হৈছে আজিকালি সিনেমাবোৰ সিমানে উন্নত হৈছে। আজিকালি প্ৰায় সকলোবোৰ সিনেমাতে VFX ব্যৱহাৰ কৰা হয়। ধৰক এটা এক্সপেন্সিভ আৰু ডেঞ্জাৰাছ শ্বট এটা সাধাৰণ অৱস্থাত শুটিং কৰাটো সম্ভৱ নহয় আৰু সেইটো VFX ৰ দ্বাৰাই সম্পন্ন কৰা হয়। আমি ক'ব পাৰোঁ যে VFX ৰ অবিহনে এখন সিনেমা সম্পূৰ্ণ হৈ নুঠে। আজিকালি সিনেমাবোৰত মোষ্ট ডেঞ্জাৰাছ একশ্যন চিনবোৰো ইমান ভালকে দেখায় যে একদম ৰিয়েল দেখা যায় আৰু সকলোবোৰ VFX ৰ কামাল। যেনেকৈ আমাৰ সকলোৰে প্ৰিয় বাহুবলী সিনেমাখন ক'ব পাৰি গোটেই সিনেমাখন VFX ৰ ওপৰত নিৰ্ভৰশীল। বাহুবলী 2 সিনেমাখনলৈ আহোঁ। কুন্তল দেশৰ পৰা যেতিয়া বাহুবলী আৰু দেৱসেনা মহিষ্মতি সাম্ৰাজ্যলৈ নাৱেৰে আহিছিল, নাওখন আকাশত উৰি যোৱা, ডাৱৰবোৰ ঘোঁৰালৈ পৰিৱৰ্তন হৈ যোৱা, আকৌ ডাৱৰবোৰ ফুল গছলৈ পৰিৱৰ্তন হোৱা, কুন্তল দেশ মহিষ্মতি সাম্ৰাজ্যৰ ৰাজমহলবোৰ আদি সকলোবোৰ VFX ৰ দ্বাৰা দেখুওৱা হৈছে। সিনেমাখনত দেখুৱাৰ দৰে ইমান ডাঙৰ ৰাজমহল নাই, আদি সকলোবোৰ ভিজুৱেল এফেক্টছ ৰ দ্বাৰা দেখুওৱা হৈছে। সকলো ভিজুৱেল এফেক্টছ হৈছে কম্পিউটাৰ জেনেৰেটেড, অৰ্থাৎ কম্পিউটাৰ ব্যৱহাৰ কৰি এই এফেক্টছবোৰ চলচ্চিত্ৰসমূহত ব্যৱহাৰ কৰা হয়। আৰু এতিয়া কথা হ'ল কোনবোৰ ছফ্টৱেৰ VFX ৰ কাৰণে ব্যৱহাৰ কৰা হয়। ভিজুৱেল এফেক্টছত বহুত ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত 3ds Max, Maya, Adobe After Effects, Cinema 4D, Fusion Nuke, Mocha, Flame, etc. মানি লওক আপোনাৰ এটা ভিডিঅ' ফুটেজ আছে য'ত আপুনি স্ক্ৰিনত আছে। এতিয়া আপোনাৰ বেকগ্ৰাউণ্ডটো বেলেগ লাগে, ধৰক এখন সুন্দৰ ঠাই লাগে বা আপুনি বিচৰা এখন দৃশ্য লাগে। তেতিয়া কি কৰা যায়, এখন গ্ৰীণ স্ক্ৰিন বা এখন ব্লু স্ক্ৰিন আপোনাৰ পিছফালে দিয়া হয়। আৰু Adobe After Effects এনেকুৱা ধৰণৰ ছফ্টৱেৰৰ দ্বাৰা গ্ৰীণ স্ক্ৰিন আঁতৰাই আমি বিচৰা ধৰণৰ বেকগ্ৰাউণ্ড দিব পাৰোঁ। আৰু এই প্ৰচেছটো কিং প্ৰচেছ বুলি কোৱা হয়। এই প্ৰচেছটো সকলোবোৰ চিনেমাতে ইউজ কৰা হয়। কেইটামান উদাহৰণলৈ মন কৰক। আৰু যেতিয়া যিকোনো 3D অবজেক্ট, ধৰক এজোপা গছ, এটা বাঘ, এটা ঘৰ আদি যিবোৰ সঁচা নহয় সেইবোৰ হৈছে কম্পিউটাৰ জেনেৰেটেড। যিবোৰ অনলি এটা 3D অবজেক্ট হয়, মায়া, 3ds Max, Cinema 4D আদি ছফ্টৱেৰ ব্যৱহাৰ কৰি এইবোৰ অবজেক্ট বনোৱা হয়। এইবোৰ 3D অবজেক্ট যেতিয়া আমাৰ লাইভ ফুটেজত ইনচাৰ্ট কৰা হয় তাক কোৱা হয় মেচ মুভিং। এই টেকনিক সকলোবোৰ চিনেমাতে ব্যৱহাৰ কৰা হয়। যেনে এখন কাল্পনিক নগৰ তৈয়াৰ কৰিবলৈ বিল্ডিঙৰ পৰা আদি কৰি সকলোবোৰ কম্পিউটাৰত তৈয়াৰী 3D অবজেক্ট ব্যৱহাৰ কৰা হয়। আৰু বলিউডত বহুতো এনেকুৱা চিনেমা আছে য'ত VFX ৰ বহুল ব্যৱহাৰ কৰা হৈছে, যেনে ক্ৰিছ 3,
Dhum 3, আদি সিনেমাবোৰত বহুলভাৱে ভিএফএক্সৰ ব্যৱহাৰ কৰা হৈছে। আমি হলিউডৰ সিনেমালৈ আহোঁ। ইয়াত কোনো সন্দেহ নাই ভিএফএক্স ইয়াত খুব সুন্দৰকৈ ব্যৱহাৰ কৰা হয়। এটা বেলেগ লেভেলত হলিউডৰ সিনেমাবোৰত ভিএফএক্স ব্যৱহাৰ কৰা হয়। কেইটামান উদাহৰণ চোৱা যাওক। ভিএফএক্সৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। শেহতীয়াকৈ মুক্তি পোৱা আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ চলচ্চিত্ৰ মিছন চাইনা। এনেকুৱা কিছুমান শিহৰণকাৰী আৰু অসাধাৰণ চিন আছে সঁচাকৈ প্ৰশংসনীয়। যিবোৰ চিন সম্পূৰ্ণ ভিএফএক্স টেকনলজি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। ডিঙি কাটি দিয়া, হাত কাটি দিয়া, বম ব্লাষ্টিং আদি চিনবোৰত খুব সুন্দৰভাৱে ভিএফএক্স ব্যৱহাৰ কৰা হৈছে। মই ভাবো অসমীয়া চলচ্চিত্ৰটো যদি পৰ্যাপ্ত পৰিমাণে ভিএফএক্স ব্যৱহাৰ কৰে খুব সুন্দৰকৈ, তেতিয়া অসমীয়া চিনেমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু ভাৰতৰ ভিতৰত অসমীয়া চলচ্চিত্ৰয়ো এক সুকীয়া স্থান পাব। আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰিব নাপাহৰিব। তেতিয়াহে নতুন ভিডিঅ' আপলোড হোৱাৰ আপোনালোকে নটিফিকেশ্যন পাব। ধন্যবাদ।